আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি নুমলীগড় শোধনাগাৰ। নেক্সট কুৱেশ্যন হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 15তম। নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ মুঠ আসন কেইখন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 126খন। নেক্সট কুৱেশ্যন এনডেবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 24 ফেব্ৰুৱাৰী 1826 24 ফেব্ৰুৱাৰী 1826 চনত। নেক্সট কুৱেশ্যন অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মাননীয় তৰুণ গগৈ। নেক্সট কুৱেশ্যন কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1973 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। নেক্সট কুৱেশ্যন অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1874। তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ছিকিমৰ সৈতে অসমে সীমা ভাগ নকৰে। নেক্সট কুৱেশ্যন তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি চুলিকফা। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি। বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 3খন। নেক্সট কুৱেশ্যন মেক্সিকোৰ মুদ্ৰাৰ নাম কি? মেক্সিকোৰ মুদ্ৰাৰ নাম হৈছে পেছো। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ। অপশ্যন নম্বৰ বি টো ইয়াত শুদ্ধ। নেক্সট কুৱেশ্যন ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি মুহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি চাণক্য। নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি দিল্লী। নেক্সট কুৱেশ্যন ক্ৰিকেট খেলৰ জন্ম কোন দেশত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ইংলেণ্ডত। নেক্সট কুৱেশ্যন কথাকলি নৃত্য কোন ৰাজ্যৰ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি কেৰেলা। কথাকলি নৃত্য কেৰেলা ৰাজ্যৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ থৰ মৰুভূমি। নেক্সট কুৱেশ্যন ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি গোৱা। নেক্সট কুৱেশ্যন হস্তিবিদ্যাৰ নব পুথিখনৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ
সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন কাৰ শাসনকালত মিৰ্জুমদাই গড়গাঁও অধিকাৰ কৰিছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1952 চনত 1952 চনত বৰদলৈ ট্ৰফি প্ৰতিযোগিতা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বুধ নেক্সট কুৱেশ্যন ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাবৰে নেক্সট কুৱেশ্যন কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1916 চনত 2016 চনত 2016 চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ডিগবৈ নেক্সট কুৱেশ্যন অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি বুঢ়ীদিহিং নেক্সট কুৱেশ্যন BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি অসম গণ পৰিষদ নেক্সট কুৱেশ্যন ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ৰঞ্জিত বৰপূজাৰী নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মৃত্যুঞ্জয় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অবুজ বেদনা নেক্সট কুৱেশ্যন এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন চমাংকন কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি কাৰ্বি জনগোষ্ঠী নেক্সট কুৱেশ্যন মুঠনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি দৰং নেক্সট কুৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি নগাঁও নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ গোলাঘাট জিলাত নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ সবৰমতী আশ্ৰম নেক্সট কুৱেশ্যন অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি তেজপুৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি জেনেভা নেক্সট কুৱেশ্যন নিউটন কিহৰ একক শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি বল নিউটন বলৰ একক
নেক্সট কুৱেশ্যন ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 30 জানুৱাৰী 30 জানুৱাৰী তাৰিখে ভাৰতত শ্বহীদ দিৱস পালন কৰা হয় আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন নম্বৰ 50 ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিবলৈ একদমেই নাপাহৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব তেন্তে আজিলৈকে ইমানেই থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'